Hi everyone, welcome to my YouTube channel. আজিৰ এই ভিডিঅ'টোত মই লাভ লোকচানৰ ওপৰত কেইটামান নিউমেৰিকেল বেসড প্ৰবলেম সলভ কৰিম। ঠিক আছে, তো অলৰেডি লাভ লোকচানৰ ওপৰত কেইটা নিউমেৰিকেল বেসড প্ৰবলেমৰ এটা ভিডিঅ' অলৰেডি আপলোড কৰা হৈছে এইটো চেনেলতে। তো আজিৰ এইটো লাভ লোকচানৰ ওপৰত দ্বিতীয়টো ভিডিঅ' হ'ব। তো আজিৰ যেটো প্ৰথম প্ৰশ্ন আমি আলোচনা কৰিম, প্ৰথম প্ৰশ্নটো কি দিয়া আছে আমাৰ? প্ৰথম প্ৰশ্নটো দিয়া আছে যে এটা ঘড়ির মূল্য 20% হ্রাস পাওয়াত কি হয়েছে আমার ইয়াত, যে এটা ঘড়ির মূল্য 20% কি পাইছে আমার ইয়াত হ্রাস পাইছে। ঠিক আছে, অর্থাৎ ঘড়ির মূল্য 20% কি হল, ডাউন হয়ে গেছে, 20% কমি গেছে প্রাইস টু। ঠিক আছে, তো 20% যেতিয়া প্রাইস টু কমি গেছে, দোকানীয়ে যেতিয়া মূল্যটো কি কৰিছে 20% কমাই দিছে, ঠিক তেতিয়া কি হৈছে চাহিদাটো কি হৈছে আকৌ 20% বাঢ়ি গৈছে। ঠিক আছে, চাহিদাটো আমাৰ কি হৈছে 20% ইয়াত বাঢ়ি গৈছে। তো আমাৰ ইয়াত কি হৈছে যে মূল্যটো যেটো প্ৰাইস আছিল, প্ৰাইসটো যেটো আছিল হেতু কি হৈছে আমাৰ 20% যেতিয়া কমি গৈছে, 20% কমি গল, তেতিয়া আমাৰ যেটো চাহিদা আছিল, চাহিদা, ঠিক আছে, চাহিদা কি হৈছে আমাৰ আকৌ 20% বাঢ়ি গৈছে। ঠিক আছে, 20% কি হৈছে চাহিদাটো বাঢ়ি গৈছে। অৰ্থাৎ এইটো যেটো আমাৰ ম্যাথ দিয়া আছে, এই অঙ্কটো কি হয় একচুয়ালি লাভ লোকসানত তো একে প্যাটার্নৰ অঙ্ক নহয় গোটেইখিনি। তো লাভ লোকসানৰ ম্যাথছত কি হয় বিভিন্ন প্যাটার্নৰ ম্যাথছ আহে, যেনেকুৱা এইটো এটা প্যাটার্ন আছে। এইটো প্যাটার্ন কি প্যাটার্ন, যে এইটো প্যাটার্নটো হল যে মূল্য আৰু চাহিদা। ঠিক আছে, মূল্য আৰু চাহিদাৰ ওপৰত বেস্ড কৰি কি কৰিছে এইটো এটা মানে ম্যাথছটো বনাইছে। তো ইয়াত কি হ'ব আমাৰ, ইয়াত যেতিয়া মূল্য যেতিয়া হ্রাস হয় বা মূল্য যেতিয়া বৃদ্ধি হয় তেতিয়া কি হয় চাহিদাটো কি হয় আমাৰ উঠানামা কৰে। ঠিক আছে, অর্থাৎ মূল্য আৰু চাহিদাৰ লগত কি আছে এটা ইনডাইরেক্ট রিলেশন আছে। ঠিক আছে, তো তেনে ক্ষেত্ৰত মূল্য আৰু চাহিদাৰ ওপৰত বেস কৰি যদি কোনো এটা যদি অঙ্ক দিয়া থাকে লাভ লোকসানৰ, তেতিয়াহলে আমি এইটো কেনেকৈ সলভ কৰিম, প্যাটার্নটো মনত ৰাখিবা। প্যাটার্নটো কি হয় মেইনলি মূল্য আৰু চাহিদা। ঠিক আছে, এই দুটা রাশিৰ ওপৰত ভিত্তি কৰি কিন্তু অঙ্কটো বনাইছে। তো তেনে ক্ষেত্ৰত আমি যদি মূল্যটো কি হয় কমি যায়, চাহিদাটো কি হয় বাঢ়ি যায়, তেতিয়া ঠিক আছে কিমান কমিছে 20%, চাহিদাও কিমান বাঢ়িছে 20%। তো তেনে ক্ষেত্ৰত দোকানীজনৰ কি হৈছে, দোকানীজনে যেতিয়া বেচা কিনা কৰিলে কৰাৰ পিছত ফাইনালি দোকানীজনৰ লাভ হ'ব নে লোকসান হ'ব। ঠিক আছে, আমাক এইটো উলিয়াব লাগে যে মূল্য কমাই দিয়া হৈছে, কাস্টমাৰ বাঢ়িছে অৰ্থাৎ চাহিদা বাঢ়িছে, তেনে ক্ষেত্ৰত দোকানীজনৰ লাভ হল নে লোকসান হল। তো আমাক হেতু কি কৰিব লাগে উলিয়াব লাগে। তো এইটো প্যাটার্নৰ যেটো ম্যাথছ আছে আমি এইটো কেনেকৈ সলভ কৰিম, এটা ফর্মুলা আছে শর্টকাট, এইটো হল যে x প্লাস y কি আছিল, x প্লাস y প্লাস xy বাই 100। ঠিক আছে, এইটো আছিল কি আমাৰ ফর্মুলা। এই ফর্মুলাটো আমি কেতিয়া ইউজ কৰিম, যদি লাভ লোকসানৰ ম্যাথছটো কি হয় চাহিদা আৰু মূল্যৰ ওপৰত ভিত্তি কৰি বনোৱা হয়। ঠিক আছে, প্যাটার্নটো যদি এনেকুৱা টাইপৰ হয়, এনেকুৱা টাইপৰ যদি হয় প্যাটার্নটো, তো এই ক্ষেত্ৰত আমাৰ x ৰ মান কিমান হ'ব, x ৰ মানটো হ'ব আমাৰ, x ৰ মানটো আমি ধৰিম যেটো আমাৰ মূল্যটো হ্ৰাস পাইছে সেইটো হল x ৰ মান, আৰু y ৰ মানটো কি, y ৰ মানটো হল চাহিদা যেটো বৃদ্ধি পাইছে সেইটো হ'ব আমাৰ y ৰ মান। তো যেহেতু মূল্যটো হ্রাস পাইছে, হ্রাস মানে কি মাইনাস, কিমান হ্রাস পাইছে আমাৰ 20, আৰু চাহিদাটো কি হৈছে আমাৰ বৃদ্ধি হৈছে, তো বৃদ্ধি মানে প্লাস কিমান বৃদ্ধি পাইছে আমাৰ 20। ঠিক আছে, প্লাস ইয়াত কি হ'ব আকৌ x ইনটু y অৰ্থাৎ -20। ঠিক আছে, কি হ'ব আমাৰ ইয়াত -20 -20 ইনটু প্লাস 20 তলত কিমান হ'ব আমাৰ 100 হ'ব। ঠিক আছে, তো এতিয়া আমি এইটো আৰু এইটোটো 0 হ'ব, -20 আৰু +20 0। ইয়াত কিমান হ'ব আমাৰ, ইয়াত হ'ব আমাৰ ইয়াত হ'ব -400, তলত কিমান হ'ব আমাৰ ইয়াত 100 হ'ব। তো এইটো কাটাকাটি কৰিলে কিমান হ'ব 4%। ঠিক আছে, তো 4% মাইনাস মানে কি, মাইনাস মানে হৈছে লোকসান। ঠিক আছে, তো আলটিমেটলি দোকানের কি হল 4% লোকসানে হল, যদিও কি কৰিছে চাহিদা যদিও বাঢ়িছে কাস্টমাৰৰ, তথাপিও কি হৈছে আলটিমেটলি লোকসানে হৈছে। ঠিক আছে, তো এইটো আছিল কি আমাৰ প্ৰথম প্ৰশ্নটোৰ সলিউশন। তো এতিয়া আমি নেক্সট প্ৰশ্নটো আলোচনা কৰিম। আমাৰ নেক্সট প্ৰশ্নটো কি দিয়া আছে, আমাৰ যেটো নেক্সট প্ৰশ্ন দিয়া আছে সেইটো আছে যে সুমিতে 1200 টাকার এখন টেবুল ক্রয় করিলে, ঠিক আছে কিমান টাকাত ক্রয় করেছে আমার 1200 টাকা দি একটা টেবুল ক্রয় করেছে। ঠিক আছে, অর্থাৎ আমার সিপি কিমান ইয়ার, সুমিতৰ যেটো সিপি সেইটো কিমান হয় 1200 টাকা।
আৰু 200 টকা কি কৰিছে আকৌ ইয়াক মেৰামতি কৰাত ব্যয় কৰিছে অৰ্থাৎ এটা টেবুলটো কিনিছে হয়তো টেবুলটো অলপ কি আছিল বেয়া আছিল ভঙা চিংগা আছিল তো এই ভঙা চিংগাটো ঠিক কৰোতে আকৌ মিস্ত্ৰীক কিমান টকা দিব লাগিছিল 200 টকা দিব লাগিছিল ঠিক আছে তো এতিয়া লাভ লোকসানৰ অংকত কি হয় যদি কোনোবা এটা বস্তু কিনাৰ পিছত সেই বস্তুটো যদি আকৌ মেৰামতি কৰিব লাগে সেই মেৰামতি খৰচ বা যদি বস্তুটো আনতে পৰিবহন খৰচ এটা ট্ৰান্সপোর্ট কষ্ট যেটো কয় যদি হেতু বহন কৰিব লাগে হেতু খৰচ বা যদি কিবা ট্যাক্স দিব লাগে ঠিক আছে এই ট্যাক্সৰ যেটো পৰিমাণ হেতু গোটেইটো কাৰ লগত যোগ কৰিব লাগে আমাৰ কিনা দামৰ লগত কি কৰিব লাগে যোগ কৰিব লাগে ঠিক আছে যেনেকুৱা ইয়াত কি হৈছে আমাৰ কিনা দাম একচুয়ালি কিনা দামটো হৈছে কি 1200 টকা কিন্তু ইয়াক আনি আকৌ ঠিক কৰোতে কিমান টকা গৈছে 200 তো এই 200 টো কি কৰিব লাগিব আমাৰ সিপিৰ লগত এড কৰিব লাগিব বা প্লাস কৰিব লাগিব তো 200 টো কি কৰিম আমাৰ ইয়াত প্লাস কৰিম কৰিলে কিমান হল আমাৰ 1400 অৰ্থাৎ যেটো আমাৰ মেইন সিপি হ'ব হেতু কিমান হ'ব কিনা দাম হ'ব হেতু হ'ব 1400 বা 1400 টকা ঠিক আছে তো ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত দি আছে যে টেবুলখন 1680 ঠিক আছে কিমান 1680 টকা বিক্ৰী কৰিলে সো ইয়াত এসপি কিমান হ'ব এসপি হ'ব 1680 টকা তো এতিয়া আমাৰ ইয়াত লাভ হৈছে নে লোকসান হৈছে তো প্ৰথম কথাটো হল আমাৰ ইয়াত কি হ'ব লাভ হ'ব কিয় কাৰণ যেহেতু এসপি বেছি আৰু সিপিৰ মানটো কম অৰ্থাৎ বেচা দামটো বেছি আৰু কিনা দামটো আমাৰ ইয়াত কি হৈছে কম হৈছে তো এই ক্ষেত্ৰত কি হয় বেচা দাম বেছি হলে কি হয় আমাৰ লাভ হয় তো লাভ কিমান হ'ব লাভ মানে পি প্রফিট ফর পি ঠিক আছে তো ইকুয়াল কিমান হ'ব 1680 মাইনাস 1400 কিমান হলে আমাৰ ইয়াত 280 ঠিক আছে কিন্তু আমাৰ ইয়াত কি উলিয়াব লাগে লাভৰ পার্সেন্ট উলিয়াব লাগে তো লাভ পার্সেন্ট উলিয়াবলৈ হলে কি কৰিম আমি যিমান লাভ ওলাইছে হেতু ওপৰত সিপি টু তলত সিপি কিমান আছিল 1400 ইনটু 100 ঠিক আছে 0000 ক্যান্সেল 14 এৰে 280 কিমান বাদ যাব আমাৰ 20 টাইমস ঠিক আছে সো আমাৰ ইয়াত কিমান হল আল্টিমেট आंसर হল কিমান আমাৰ ইয়াত 20% ঠিক আছে তো এইটো হল আমাৰ কি এইটো প্ৰশ্নৰ সলিউশন তো আমাৰ এতিয়া নেক্সট প্ৰশ্নটো কি দিয়া আছে থাৰ্ড নাম্বাৰ প্ৰশ্ন যেটো আছে এইটো প্ৰশ্ন দিয়া আছে যে এটা বস্তু বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইটো ঠিক আছে যে এটা বস্তু কি কৰিছে আমাৰ 500 টকাত বেচিলে কি হয় আমাৰ ইয়াত লোকসান ঠিক আছে যদি আমি 500 টকাত এটা বস্তু বেচো বা দোকানীয়ে যদি বেচে তেতিয়া হলে কি হ'ব ইয়াৰ লোকসান হ'ব ঠিক আছে সো আমাৰ ইয়াত কি হ'ব যে যদি সিপি কিমান হয় যদি 500 ত বেচে তেতিয়া হলে কি হয় লোকসান হয় ঠিক আছে লোকসান হয় যদি বস্তুটো দোকানীয়ে যদি কি কৰে বস্তুটো 700 টকাত বিক্রি কৰে ঠিক আছে তেন্তে কিমান টকাত বিক্রি কৰে এতিয়া 700 টকাত কি কৰে বিক্রি কৰে তেতিয়া হলে কি হ'ব দোকানীৰ আগতে হবলগীয়া লোকসানতকৈ 3 গুণ কি হ'ব লাভ হ'ব ঠিক আছে এইটো বহুত ইম্পৰ্টেন্ট কন্ডিশন হয় যে আগতে হবলগীয়া যেটো আমাৰ লোকসান আছিল ঠিক আছে তে যেতিয়া 500 টকাত বেচিব 500 টকাত যেতিয়া বেচে তেতিয়া কি হয় ইয়াত লোকসান হয় তো কিবা এটা লোকসান তো হ'ব তো আমি ধৰি ললো কি যে ধৰি ললো আমাৰ যেটো লোকসান হেতু কি হয় আমাৰ x কিমান টকা লোকসান হয় আমাৰ x টকা লোকসান হয় ঠিক আছে তো x টকা লোকসান হল কিমান টকাত বেচিলে যদি এসপি কিমান হয় 500 টকা হয় তেনে ক্ষেত্ৰত লোকসান কিমান হয় আমাৰ x টকা হয় ঠিক আছে তো এতিয়া যদি দোকানীয়ে কি কৰে বস্তুটো যদি 700 টকাত বেচে 700 অৰ্থাৎ আকৌ যদি এসপি যদি এতিয়া 700 হয় ঠিক আছে তো এনে ক্ষেত্ৰত কি হ'ব যেটো লাভ হ'ব সেই লাভটো কি হ'ব যেটো লাভটো কি হ'ব লোকসানতকৈ 3 গুণ অর্থাৎ আগৰ যেটো লোকসান হৈছিল 500 টকাত বেচিলে কি হয় লোকসান হয় কিমান লোকসান হয় x টকা ধৰি লৈছো x টকা লোকসান হয় এতিয়া যদি 700 ত বেচে তেতিয়া হলে কি হ'ব যেটো লোকসান হৈছিল অৰ্থাৎ x টকা x ৰ কিমান গুণ লাভ হ'ব 3 গুণ লাভ হয় ঠিক আছে অর্থাৎ লাভ কিমান হয় এই ক্ষেত্ৰত আমাৰ লাভ হয় প্রফিট কিমান হ'ব আমাৰ 3x অর্থাৎ আগত যেটো লোকসান হৈছিল হেতু লোকসানৰ 3 গুণ ললে যেটো হ'ব 3 গুণ ললে কিমান হ'ব ইয়াত 3 গুণ ললে আমাৰ ইয়াত কিমান হ'ব 3x হ'ব তো 3x টকা কি হ'ব ইয়াত লাভ হ'ব ঠিক আছে তেতিয়া যেতিয়া বস্তুটো
700 টাকা যদি বেচে ঠিক আছে সো আমার ইয়াত এতিয়া কি কৰিম আমি যে বস্তু কিন্তু একেটাই যদি 500 ত বেচে তেতিয়া হলে লোকসান কিমান হয় 1 টাকা তো এই ক্ষেত্ৰত এই প্ৰথম কেছত ঠিক আছে প্ৰথম ক্ষেত্ৰত আমাৰ কিনা দাম কিমান হ'ব কিনা দাম হ'ব 500 প্লাস x ঠিক আছে কারণ যেতিয়া লোকসান হয় লোকসানৰ লগত বেচা দাম প্লাস কৰি দিলে কি ওলাই আমাৰ কিনা দামটো ওলাই ঠিক আছে কিন্তু যেতিয়া লাভ হৈছে কিমান টকা লাভ হৈছে 3x টাকা বেচা দাম কিমান আছিল তেতিয়া 700 তো এই ক্ষেত্ৰত সিটি কিমান হ'ব বা কিনা দামটো কিমান হ'ব এই ক্ষেত্ৰত কিনা দামটো হ'ব আমাৰ কি 700 মাইনাস 3x ঠিক আছে কারণ যেতিয়া লাভ হয় তেতিয়া কিনা দাম কেনেকে ওলায় বেচা দামৰ পৰা বা বিক্রি মূল্যৰ পৰা লাভটো মাইনাস কৰি দিলে কি ওলায় আমাৰ কিনা মূল্য ওলায় তো এই ক্ষেত্ৰত যেহেতু লাভ হৈছে সো এই কারণে আমি ইয়াত কি কৰিম বিক্রি মূল্যৰ পৰা লাভটো মাইনাস কৰি দিম এটো কি হ'ব সিপি আৰু এই ক্ষেত্ৰত কি হৈছে লোকসান হৈছিল তো যেতিয়া লোকসান হয় তেতিয়া কি হয় বিক্রি মূল্যৰ লগত লোকসানটো প্লাস কৰি দিলে আমাৰ কি ওলায় কিনা দাম ওলায় ঠিক আছে তো বস্তু একেটাই ঠিক আছে আমাৰ ইয়াত কি আছিল বস্তু একেটাই আছিল তো একেটা বস্তুৰে কি হৈছে আমাৰ দুটা ক্ষেত্ৰত কি ওলাইছে কিনা দাম এইটো সেম বস্তুৰে এইটোও কিনা দাম সেম বস্তুৰে এইটোও কি হয় কিনা দাম হয় এইটো লাভৰ ক্ষেত্ৰত কিনা দাম এইটো লোকসানৰ ক্ষেত্ৰত কিনা দাম তো একেটা বস্তুৰে কিনা দাম ঠিক আছে তো এই দুটা এতিয়া কি হ'ব আমাৰ সমান হ'ব ঠিক আছে তো সমান হলে আমাৰ ইয়াত কি হ'ব x খিনি সমান সমানৰ এফালে লৈ আহিম x আছিল এইটো -3x ইফালে আহিলে কিমান হ'ব আমাৰ 4x হৈ যাব -3x ইফালে আহিলে +3x আগৰ এটা x আছিল 4x 700 500 ইফালে গলে মাইনাস হ'ব কিমান হ'ব ইয়াত 200 হৈ যাব ঠিক আছে সো এতিয়া x ইকুয়াল কিমান হ'ব আমাৰ ইয়াত x ইকুয়াল হ'ব 50 কারণ 4 গৈ 200 ক ডিভাইড কৰি দিব হৰণ কৰিব 4 ৰে 200 ক ডিভাইড কৰিলে কি হয় 50 হয় ঠিক আছে তো x এর মান কিমান হল আমার 50 তো x মানে আমি কি ধৰিছিল লোকসান অর্থাৎ লোকসান কিমান টকা হল আমার 50 টাকা হল সো এতিয়া সিপি কিমান হ'ব সিপি হ'ব সিপি মানে কি লৈছিল এটুও হয় সিপি বা এটুও সিপি হয় তো আমি এটুৰে কৰি দিম 500 প্লাস x 500 প্লাস x এর মান কিমান ওলাইছে 50 ওলাইছে 50 অর্থাৎ কিমান হল আমার 550 টাকা এটু হল কি আমার বস্তুটোৰ কিনা দাম ঠিক আছে তো আমি নেক্সট প্রশ্নটো কি আছে আমাৰ ইয়াত আমাৰ নেক্সট প্ৰশ্নটো আছে যে 36 ডজন 36 ডজন কলৰ দাম 720 টাকা হলে 18টা কলৰ দাম কিমান হ'ব অৰ্থাৎ 18টা কলৰ দাম কিমান হ'ব তো আমাৰ ইয়াত কি আছে 36 ডজন 36 ডজন ঠিক আছে 36 ডজন কলৰ দাম কিমান দি আছে আমাৰ 720 আমাক কি উলিয়াব লাগে ইয়াত আমাক উলিয়াব লাগে যে 18টা কলৰ দাম কিমান হ'ব সো একদম ইজি এটো আমি কি কৰিম যে যেহেতু আমাৰ ইয়াত কি কৈছে কলৰ যেটো দাম দি আছে প্ৰথমে হেতু দাম কিহত দি আছে আমাৰ ডজন হিচাপত দি আছে কি হিচাপত দি আছে ইয়াত ডজন হিচাপত দি আছে কিন্তু আমাক যেতিয়া উলিয়াব লাগে তেতিয়া আমাক কি কৰিব লাগে ইয়াত আমাৰ ইয়াত তেতিয়া কৰিব লাগে কি 18 টা অর্থাৎ আমার ইয়াত কি দিছে টা বলে লেখা আছে ঠিক আছে ইয়াত কি লেখা আছিল আমার ইয়াত লেখা আছে ডজন তো আমাক প্রথমে কি কৰিব লাগিব যেহেতু আমাক কলৰ দামটো কি হিচাপে উলিয়াব লাগে টা 18 টা ঠিক আছে সো আমাক ইয়াত কি কৰিব লাগিব ডজনক প্ৰথমে কি টাত কনভার্ট কৰি লব লাগিব ঠিক আছে তো আমি প্ৰথমে কি কৰিম এনেকে লিখিম যে 36 ডজন ঠিক আছে এটো ব্র্যাকেটতে লিখি দিলু তো 36 ডজন ইয়ার মানে কিমানটা হবে আমার ইয়াত অর্থাৎ কি 432 টা ঠিক আছে আমি টাত কি ললু কারণ আমার ইয়াত যেটো উলিয়াব লাগে হেতু কি হতে আছে আমার টাত আছে 18 টা যদি ইয়াতো ডজন থাকিলে হেতেন সো আমি ডজন হিসাবতে করিলো হেতেন তো 432 টা অর্থাৎ 36 ডজনৰ দাম কিমান আছিল আমার ইয়াত 36 ডজনৰ দাম আছিল আমার ইয়াত ইয়ার দাম আছিল 720 ঠিক আছে তো এটা কলৰ দাম কিমান হ'ব এটা কলৰ দাম হ'ব 720 বাই 432 আমাক কিমানটা কলৰ দাম উলিয়াব লাগে ইয়াত আমাক উলিয়াব লাগে 18 টা অর্থাৎ 18 কিমান দাম হ'ব ইয়াত আমাৰ এটু হ'ব আমাৰ ইয়াত 720
আমাৰ হ'ব ইয়াত কিমান আছিল 432 ইনটু কিমান হ'ব 18 হ'ব ঠিক আছে কিমান হ'ব আমাৰ ইয়াত 18 হ'ব তো 6 দি ডিভাইড কৰিলে কি হ'ব ইয়াত হ'ব 3 আৰু ইয়াত হ'ব কিমান আমাৰ 72 হ'ব এইটোৰে এইটো কিমান টাইমছ যায় 10 টাইমছ যায় ঠিক আছে তো আমাৰ ইয়াত কিমান হ'ল এনসার হ'ল আমাৰ ইয়াত 30 rupees ঠিক আছে তো আমাৰ 18টা কলৰ দাম কিমান হ'ল ইয়াত 30 টকা হ'ল ঠিক আছে সো আমাৰ ইয়াত নেক্সট প্ৰশ্নটো এতিয়া কি আছে তো ইয়াত আমি কি কৰিছিলো ডজনটো জাস্ট কি কৰিছিলো টাত কনভার্ট কৰিছিলো ঠিক আছে তো আমাৰ ইয়াত নেক্সট যেটো আছে 5th নাম্বাৰ কোৱেশ্চনটো আছে কি 5th নাম্বাৰ কোৱেশ্চনটো আছে যে এজন দোকানীয়ে 30 টকা কৈ এক ডজন কণী কিনে কিমান টকা কৈ কিনে এক ডজনৰ কিনা দাম কিমান আছিল যে এক ডজনৰ কিনা দাম আছিল ইয়াত 1 ডজনৰ কিনা দাম আছিল 30 rupees অৰ্থাৎ এক ডজনৰ সিপি এটো কিমান আছিল আমাৰ ইয়াত 30 টকা ঠিক আছে আৰু 3.50 টকা কৈ প্ৰতিটো কণী বেচে ঠিক আছে যেতিয়া কিনিছিল তেতিয়া কি কৰিছিল ডজন হিচাপত কিনিছিল অৰ্থাৎ 12টা কৈ তো ইয়াত 12টা কণীৰ কিনা দাম কিমান আছিল 30 টকা আছিল এক ডজন মিন্স 12টা তো যেতিয়া বেচিছিল দোকানীজনে তেতিয়া কি হিচাপত বেচিছিল এটা কৈ বেচিছিল এটা কৈ বেচিছিল তো এটা কণীৰ বেচা দাম কিমান আছিল ইয়াত 3.50 টকা আছিল তো আমি ইয়াত কি কৰিম যে এক ডজনৰ সিপি দিয়া আছে 30 টকা তেতিয়া আমাক কি কৰিব লাগিব এক ডজনৰ কি উলিয়াব লাগিব বেচা দামটো উলিয়াব লাগিব ঠিক আছে তো এক ডজনৰ বেচা দাম তো এক ডজন মিন্স এক ডজন বা কিমানটা 12টা ঠিক আছে তো 12টা আমি 12টা কিয় লিখিলো কারণ 12টা কিয় লিখিলো টা কিয় লিখিলো কারণ আমার যেতিয়া কণীটো যেতিয়া বেচিছিল তেতিয়া কি এটা কৈ বেচিছিল ঠিক আছে তেতিয়া আৰু ডজন হিচাপত বেচা নাই এই কারণে আমি যেহেতু এটা কৈ বেচিছিল সো আমি ডজনত কিহত কনভার্ট কৰিলো পৰিবৰ্তন কৰিলো টাত অৰ্থাৎ এক ডজনত 12টা ঠিক আছে তো 12টাৰ আমাৰ ইয়াত এসপি কিমান হ'ব বেচা দাম এটাৰ বেচা দাম কিমান আছিল 3.50 তো 12টাৰ কিমান হ'ব 12 এৰে কি হ'ব আমাৰ ইয়াত ইনটু হ'ব এটো ইনটু কৰিলে কিমান হ'ব 42 টকা হ'ব ঠিক আছে তো বেচা দাম কিমান হল এক ডজনৰ বা 12টা 42 টকা আৰু কিনা দাম কিমান আছিল এক ডজন বা 12টা 30 টকা তো তি আমাৰ লাভ হল ঠিক আছে কিয় কাৰণ বেচা দামটো কিনা দামতকৈ ডাঙৰ সো তি আমাৰ লাভ কিমান হল লাভ মিন্স টি এটো কি হ'ব আমাৰ 12 টকা কি হল আমাৰ ইয়াত লাভ হল তো এতিয়া যদি এটো কি উলিয়াব লাগে আমাৰ পার্সেন্ট উলিয়াব লাগে তো জাস্ট সিম্পলি কি কৰি দিম আমি লাভটো ওপৰত লিখি দিম তলত কি লিখি দিম আমাৰ ইয়াত কিনা দামটো লিখি দি জাস্ট 100% এৰে পূৰণ মাৰি দিম ঠিক আছে এটো ক্যান্সেল হৈ গল আৰু এটো 3 ৰে কিমান হল ইয়াত আমাৰ ইয়াত কিমান হল 40% কি হল আমাৰ ইয়াত লাভ হল ঠিক আছে তো প্ৰতি ডজনত আমাৰ লাভৰ পার্সেন্ট কিমান হল 40% আমাৰ লাভ হল হৈছে তো তি আমাৰ নেক্সট যেটো 6 নম্বৰ কোশ্চেন আছে এটো কি আছে 6 নম্বৰ কোশ্চেনটো আছে আমাৰ যে এজন দোকানীয়ে 6টা আমৰ পেকেট এটা 27 টকাত বিক্রি কৰে আৰু এটা আম 7 টকাত বেচে যদি এগৰাকী মহিলাই 27টা আম ক্ৰয় কৰে তাই কিমান টকা দিব লাগিব ঠিক আছে যে ইয়াত কোশ্চেনটো কি কৈছে কোশ্চেনটো কৈছে যে এজন দোকানীয়ে 6টা আমৰ পেকেট ঠিক আছে 6টা আমৰ পেকেট এটা কোশ্চেনটো অলপ বুজি লবা যে 6টা আমৰ কি কৈছে পেকেট এটা অর্থাৎ এটা প্যাকেটত কিমানটা আম থাকে 6টা আম থাকে অর্থাৎ 6টাকে আম একেলগ কৰি কি কৰিছে ইয়াত এটা প্যাকেট বনাইছে ঠিক আছে যে 6টা আমৰ প্যাকেট এটা ঠিক আছে 6টা আমৰ কি প্যাকেট এটা কিমান টকাত বেচে 27 টকাত অর্থাৎ 27 টকাত বেচে তো আমাৰ ইয়াত কি এটা প্যাকেট সরি আমাৰ ইয়াত হ'ব কি এটা প্যাকেট এটা প্যাকেট মানে কিমানটা আম আছিল 6টা আম ঠিক আছে 6টা আম এটা প্যাকেট বা 6টা আমৰ বেচা দাম কিমান টকাত বেচে 27 টকাত বেচে এসপি কিমান হয় 27 ঠিক আছে এতিয়া নেক্সট আৰু কি কৈছে কোশ্চেনত যে এটা আম 7 টকাত বেচে আৰু যদি এটা আম হয়
সিঙ্গেল এটা আম যদি বেচিব লাগে তেতিয়াহ'লে এটা আম আকৌ কিমান টকাত বেচে এটা আম কি কৰে ইয়াত এসপি কিমান দিছে ইয়াত 7 টাকা অৰ্থাৎ যদি কোনোবা কাস্টমাৰে যদি কি কৰে কমপ্লিট এটা পেকেট কিনি লয় তেতিয়াহ'লে ই 6টা আম থকা এটা পেকেট কি কৰিব 27 টকাতে দি দিব কিন্তু যদি কোনোবাই গৈ কয় যে মোক এটা আম লাগে তেতিয়াহ'লে এটা আমৰ বাবে দোকানীয়ে কিমান টকা ল'ব 7 টকায় ল'ব ঠিক আছে তো এই ক্ষেত্ৰত কোশ্চেনটো আছিল এনেকুৱা টাইপৰ যদি এগৰাকী তাৰ পিছত কি কৈছে যদি এগৰাকী মহিলাই 27টা আম ক্ৰয় কৰে কিমানটা আম কিনিছে 27টা আম কিনিছে তেন্তে কিমান টকা দিব লাগিব তো প্ৰথমে আমাৰ ইয়াত কি কৰিব লাগিব যেহেতু আম দোকানীয়ে যেতিয়া আম বিক্ৰী কৰে তেতিয়া কি হৈছে আমাৰ ইয়াত দুই ধৰণে বিক্ৰী কৰে এটা পেকেট হিচাপতে বিক্ৰী কৰে আৰু এটা কি কৰিছে এটা এটা কৈও বিক্ৰী কৰিছে ঠিক আছে তো আমাৰ ইয়াত যেহেতু মহিলা গৰাকীয়ে কি কৰিছে 27টা আম ক্ৰয় কৰিছে তো 27টা আমৰ ভিতৰত এই 27টা আমক আমি প্ৰথমে কি কৰিম পেকেট আৰু এটা এটা কৈ কিমানটা পৰে হেতু কি কৰি দিম আমি ভগাই দিম তো 27টা আমত টোটাল আম কিমান আছিল আমাৰ ইয়াত 27 তো 27টা আমত কিমানটা পেকেট হ'ব 6টা আম থকা পেকেট কিমানটা হ'ব প্ৰথমে আমাক এটু উলিয়াব লাগিব তো 6টা আম থকা পেকেট আমাৰ কিমান হ'ব 4টা পেকেট হ'ব ঠিক আছে কিমানটা পেকেট হ'ব 4 পেকেট হ'ব এটু হ'ব কি 4 পেকেট কাৰণ 4 * 6 কিমানটা হৈ গ'ল আমাৰ ইয়াত হৈ গ'ল 24টা ঠিক আছে আৰু 27টা আমৰ পৰা 27টা আমৰ পৰা যেতিয়া 24টা আম গ'ল অৰ্থাৎ 4 পেকেট আম গ'ল আৰু কেইটা আম থাকিল ইয়াত থাকিল আৰু কেইটা আম 3টা আম তো যেহেতু 3টা আমেৰে কি হ'ব কি নহব এটা পেকেট নহয় যেহেতু পেকেটত কিমানটা থাকে আমাৰ ইয়াত 6টা থাকে সো 3টা আম কি কৰিছে মহিলা গৰাকীয়ে এটা এটা হিচাপতে কিনি লৈছে ঠিক আছে তো ইয়াত বাকি থাকিল কি পেকেটৰ বাহিৰত ঠিক আছে পেকেট অবিহনে কিমানটা আম থাকিল 3টা আম থাকিল সো এতিয়া আমাৰ টোটাল কিমান পইচা দিব মহিলা গৰাকীয়ে তো 4টা পেকেটৰ কাৰণে কিমান টকা দিব এটা পেকেটৰ দাম কিমান টকা 27 তো 4টা পেকেটৰ দাম কিমান টকা হ'ব 4 * 27 এটু হৈ গ'ল আৰু এক্সট্ৰা কিমানটা আম আছিল আমাৰ ইয়াত 3টা আম আছিল এটা আম কিমান টকাত বেচে এটা আম বেচে কিমান 7 টকাত তো 3টা আম কিমান টকাত বেচিব 3টা আম বেচিব 3 * 7 তো এই দুটা কি কৰি দিম আমি এতিয়া প্লাস কৰি দিম যেটো হ'ব হেতু হ'ব কি আমাৰ 27টা আমৰ বাবে পৰিশোধ কৰিবলগীয়া টকা তো এতিয়া আমাৰ ইয়াত কি হ'ব 4 * 7 8 10821 তো আমাৰ ইয়াত কিমান হল 129 কি হল আমাৰ ইয়াত টকা ঠিক আছে সো আমাৰ কিমান টকা দিব মহিলা গৰাকীয়ে 129 টকা পৰিশোধ কৰিব তো নেক্সট আমাৰ যেটো প্ৰশ্ন আছে এটো কি আছে নেক্সট প্ৰশ্নটো দিয়া আছে যে এজন ফল বিক্ৰেতাই 1 টকা 2টা কৈ নেমু কিনে কি কৰিছে যে 1 টকা কেইটা নেমু কিনে ই 2টা নেমু কিনে আৰু 3 টকা 5টা কৈ নেমু কি কৰে আকৌ বিক্ৰী কৰে ঠিক আছে কিনিছে কিমান টকা 2টা নেমু 1 টকাত কিনিছে বিক্ৰী কৰিছে কি হিচাপত 5টা নেমু কি কৰিছে 3 টকাত বিক্ৰী কৰিছে ঠিক আছে সো আমাৰ ইয়াত প্ৰথমে কি কৰিব লাগিব যে নেমু মুঠ কিমানটা আছে ঠিক আছে কিমানটা নেমুৰ ইয়াত কিনা বেচা কৰা হৈছে প্ৰথমে এটো আমাক বুজি ল'ব লাগিব তো ইয়াত আমাৰ কোশ্চেনটো কি টোটাল 5টা নেমুৰ কিনা বেচা কৰা হৈছে কিমানটা 5টা ঠিক আছে যদিও ইয়াত কিমানটা আছে 2টা আছে কিন্তু একচুয়ালি প্ৰশ্নটো ঠিক আছে কিমানটা নেমুৰ কিনা বেচা কথা আলোচনা কৰিছে 5টা ঠিক আছে তো আমি ইয়াত কি কৰিম প্ৰথমে যে আমাক যেহেতু কি উলিয়াব লাগে লাভ পার্সেন্ট কিমান সো লাভ পার্সেন্ট বা লোকসান পার্সেন্ট পাবলৈ হলে আমাক কি লাগে বেচা দাম আৰু কিনা দাম মুঠ কিনা দাম আৰু মুঠ বেচা দামটো আমাৰ প্ৰথমে দৰকাৰ হয় তাৰ পিছতে আমি লাভ বা লোকসান হৈছে এটো ক'ব পাৰিম তো প্ৰথমে আমি কি কৰিম ইয়াত 2টা নেমুৰ দাম কিমান আছিল ইয়াত 1 টকা আছিল ঠিক আছে তো আমি কি কৰিম যেহেতু মুঠ নেমু কিমানটা আছিল কোশ্চেনত 5টা সো আমি 5টা নেমুৰ কিনা দাম আগে উলিয়াই লম যে ইয়াত দুইটাৰ কি আছিল সিপি কিমান টকা 1 টকা তো 5টাৰ সিপি কিমান হ'ব 5টাৰ সিপি হ'ব কিমান ইয়াত 2 গৈ প্ৰথমে 1ৰ তলত আহিব ওপৰত কি হৈ গল আমাৰ 5 অৰ্থাৎ
2.5 টকা ঠিক আছে 5 into 1 5 ঠিক আছে 5 ক 2 এৰে ডিভাইড কৰিলে অৰ্থাৎ 5 টকাক 2 ভাগ কৰিলে কিমান হ'ব আমাৰ 2.5 টকা হ'ব এইটো হৈ গল কি পাঁচটা নেমুৰ টোটাল সিপি ঠিক আছে এতিয়া আমি কি কৰিম যে পাঁচটা নেমুৰ টোটাল এসপি কিমান দিয়া আছে অৰ্থাৎ বেচা দাম কিমান দিয়া আছে পাঁচটাৰ আমাৰ এসপি দিয়া আছে কিমান ইয়াৰ দিয়া আছে 3 টকা এইটো দিয়া আছে ঠিক আছে তেতিয়া আমাৰ লাভ হল নে লস হল যেহেতু বেচা দামটো কিনা দামতকৈ ডাঙৰ সো আমাৰ ইয়াত কি হৈছে লাভ কিমান হল 3 minus 2.5 এটো কিমান হল 0.5 টকা ঠিক আছে পয়েন্ট কিমান 5 টকা আমাৰ লাভ হল সো এতিয়া আমাৰ কি উলিয়াব লাগে লাভ পার্সেন্টটো উলিয়াব লাগে তো আমি লাভ পার্সেন্ট কেনেকৈ উলিয়াম লাভ পার্সেন্ট উলিয়াবলৈ হলে ওপৰত আমাৰ লাভটো লিখিব লাগে p% অৰ্থাৎ লাভ পার্সেন্ট ওপৰত লাভটো অৰ্থাৎ 0.5 তলত কি লিখিব লাগিব তলত সিপি লিখিবই লাগিব সিপি কিমান আছিল আমাৰ পাঁচটা নেমুৰ মুঠ সিপি আছিল 5/2 তো আমি লিখিম 5/2 ঠিক আছে ইনটু কি দিম আমি 100% তো ইয়াৰ পিছত আমাৰ ইয়াত কি হ'ব 2 তো ওপৰত যাব ঠিক আছে 2 ক'ত যাব 0.5 ৰ লগত 2 গৈ কি হ'ব ইনটু হ'ব তো 0.5 into 2 আমাৰ তলত কিমান থাকিল 5 ঠিক আছে ইনটু 100% তো 5 গৈ ইয়াত কি হল আমাৰ ডিভাইড হল কিমান হল 20 হল 20 হোৱাৰ পিছত আমাৰ ইয়াত কি হ'ব 2 গৈ 0.5 ৰ লগত ইনটু হ'ব 2 into 5 মানে 10 কিমান হল 10 এক ঘৰৰ পিছত কি আছিল দশমিক আছিল তো সেইকাৰণে আমি ইয়াত কি দিলো দশমিক দিলো ইনটু কিমান আছিল আমাৰ ইয়াত 20% তো ইয়াত কিমান হল আলটিমেটলি 20 into 1 20 কিমান হল আমাৰ ইয়াত পার্সেন্ট ঠিক আছে তো লাভ পার্সেন্ট আমাৰ কিমান হল ইয়াত 20% হল কি আমাৰ লাভ ঠিক আছে তো এতিয়া আমি নেক্সট এটা ইম্পর্টেন্ট প্রশ্ন আলোচনা কৰিম যে সীতাই 500 টাকাত বস্তু এটা কিনে 500 টাকাত কি কৰিছে বস্তু এটা কিনিছে ঠিক আছে 500 টাকাত বস্তু এটা কিনে আৰু শনিৰ ওচৰত কি কৰিছে আমাৰ ইয়াত শনিৰ ওচৰত 20% লাভত বেচে কি কৰে যে বস্তু এটা কি কৰিছে সীতাই ঠিক আছে সীতা অৰ্থাৎ সীতাই কি কৰিছে এটা বস্তু 500 ত কিনিছে ঠিক আছে সিপি কিমান আছে ইয়াত 500 এই বস্তুটো কিনাৰ পিছত আকৌ কি কৰিছে ই বস্তুটো শনিৰ ওচৰত কিমান পার্সেন্ট লাভত বেচিছে 20% লাভত বেচিছে সীতাই কি কৰিছে ই এইটো কি কৰিছে শনিৰ ওচৰত কি কৰিছে 20% লাভত 20% প্ৰফিটত এইটো ই শনিৰ ওচৰত বিক্ৰী কৰি দিছে ঠিক আছে তাৰ পিছত কি হৈছে শনিয়ে আকৌ কি কৰিছে শনিয়ে আকৌ কি কৰিছে বস্তুটো 15% লাভত ই কিমান লাভ কৰিছে ইয়াত 15% লাভ কৰিছে ঠিক আছে ই মানে প্ৰফিট তো শনিয়ে 15% লাভত আকৌ কি কৰিছে এইটো ঋতুৰ ওচৰত বেচে ঠিক আছে কাৰ ওচৰত বেচিছে ঋতুৰ ওচৰত বেচিছে ঠিক আছে তো ঋতুৱে কি কৰিছে আকৌ ঋতুৱে 2 বছৰ পিছত ঋতুৱে কি কৰিছে বস্তুটো 2 বছৰ নিজৰ ওচৰত ৰাখিছিল ৰখাৰ পিছত ই আকৌ কি কৰিছে সোণালীৰ ওচৰত 12% লোকসানত বেচে তো ঋতুৱে কি কৰিল ইয়াত কি কৰিছে 12% কি কৰিছে লোকসান কৰিছে ঠিক আছে লোকসান কৰি কাৰ ওচৰত বেচিছে সোণালীৰ ওচৰত বেচিছে ঠিক আছে তো ঋতুৱে কিমান টকাত বস্তুটো সোণালীৰ ওচৰত বেচে ঠিক আছে অৰ্থাৎ আমাৰ যেটো প্ৰশ্ন আছে এই প্ৰশ্নটোৰ প্যাটাৰ্নটো বহুত ইম্পৰ্টেন্ট হয় প্যাটাৰ্নটো মনত ৰাখিবা প্যাটাৰ্নটো কেনেকুৱা আছিল ইয়াত যে বস্তু এটাই ঠিক আছে বস্তু কি যে প্ৰথমে এজনে এটা বস্তু কিনিছিল তো বস্তুটো কি কৰিছে কিনাৰ পিছত তেওঁ বেলেগ এজনৰ ওচৰত কিবা এটা লাভত বেচি দিছে তো এই বেলেগ এজনে অৰ্থাৎ প্ৰথম এজনে কিনিল সেকেন্ড এজনৰ ওচৰত কি কৰি দিছে বেচি দিছে এই সেকেন্ড জনে আকৌ কি কৰিছে থাৰ্ড এজনৰ ওচৰত বস্তুটো আকৌ বেচি দিছে থাৰ্ড জনে কি কৰিছে ফোর্থ এজনৰ লগত কি কৰিছে ফোর্থ পারসন এজনৰ ওচৰত বস্তুটো বিক্ৰী কৰি দিছে তো এনেকৈ যদি এটা কোশ্চেনতে বা এটা প্ৰশ্নতে লাভ লোকসানৰ প্ৰশ্নত যদি কি হয় বস্তু এটাই কিন্তু বাগৰি কেইবাজনৰ ওচৰতে কি হৈছে কিনা বেচা কৰা হৈছে বা এজনতকৈ বা দুজনতকৈ অধিকৰ ওচৰত দুজন মানুহতকৈ অধিক মানুহৰ ওচৰত যদি কি হয় এটা বস্তুৱে কি হয় কিনা বেচা কৰা হয় তেতিয়া হলে আমাৰ যেটো
ফাইনাল এসপি উলিয়াব লাগে, অর্থাৎ অন্তিম যিটো আমাৰ বেচা মূল্য বা বিক্ৰী মূল্য যিটো আমি উলিয়াম, সেই বিক্ৰী মূল্যটো আমি কেনেকৈ উলিয়াম, সেই বিক্ৰী মূল্যটো আমি এটা শর্টকাট একটা ফর্মুলা আছে, এই ফর্মুলাটা উলিয়াম। কেনেকৈ উলিয়াম, যে যেহেতু আমার ইয়াত কি প্রথমে বস্তুটো কোনে কিনিছিল, সীতাই কিনিছিল। সীতাই কেনার পিছত অর্থাৎ সীতা কিমান টকাত কিনিছে আমার ইয়াত 500 টকাত। তো মেইন যিটো সিপি সেইটো হল আমার কিমান ইয়াত 500, ঠিক আছে। তো সীতাই কিনার পিছত কি কৰিছে, এইটো সনিৰ ওচৰত বেছি বিক্ৰী কৰি দিছে। কিমান পাৰ্চেন্টত বিক্ৰী কৰি দিছে, এইটো হল প্ৰফিট 1। কিমান হ'ব প্ৰথম লাভ, এইটো হল কি 20%, ঠিক আছে। সীতাই কি কৰিল, সনিৰ ওচৰত বিক্ৰী কৰি দিলে, কিমান লাভত 20%, ফাৰ্স্ট প্ৰফিট পাৰ্চেন্ট এইটো, ঠিক আছে। তাৰ পিছত সনিয়ে আকৌ কি কৰিছে 15%ত ঋতুৰ ওচৰত, এইটো হল সেকেন্ড প্ৰফিট পাৰ্চেন্ট, সেকেন্ড লাভ পাৰ্চেন্ট, ঠিক আছে। কিমান আছিল 15%। আকৌ কি কৰিছে সনিয়ে কাৰ ওচৰত দিছিল, ঋতুৰ ওচৰত। ঋতুৱে কি কৰিছে আকৌ 12% লোকচানত সোণালীৰ ওচৰত বিক্ৰী কৰি দিয়ে। তো ঋতুৱে কি কৰিলে, ঋতু, ঠিক আছে, এইটো হ'ব কি থাৰ্ড নাম্বাৰ, এইটো আছিল কি লোকচান পাৰ্চেন্ট, কিমান আছিল 12%, ঠিক আছে। অৰ্থাৎ কি বস্তু এটাই 500 টকাত কিনা হৈছিল, তাৰ পিছত ঠিক আছে হাত বাগৰি বাগৰি এবাৰ লোকচান, এবাৰ লাভ, এবাৰ লাভ, এবাৰ লোকচান, এনেকে কি হৈ আছে, বস্তুটো বাৰে বাৰে কিনা বেচা হৈ আছে। তো এই ক্ষেত্ৰত আমাক কি উলিয়াব লাগে প্ৰশ্নটো, যে অন্তিম বেচা মূল্য কিমান, অৰ্থাৎ অন্তিম মানে যে ঋতুৱে লাষ্ট বাৰৰ বাবে কাৰ ওচৰত বেচিছে, সোণালীৰ ওচৰত বেচিছে। তো ঋতুৱে কিমান টকা বস্তুটো বেচিব, ঠিক আছে। তো এতিয়া আমি ইয়াত কি কৰিম, যে ইয়াৰ এটা সূত্ৰ আছে, ঠিক আছে। এনেকুৱা প্যাটাৰ্নৰ যিবিলাক মানে লাভ লোকচানৰ মেথছ আহে, প্ৰশ্ন আছে, সেইবিলাক সলভ কৰাৰ কাৰণে এটা ফৰ্মুলা আছে। সেইটো হল কি আমাৰ, যে SP ইকুৱেল টু CP ইনটু 1 প্লাস P% by 100, আকৌ 1 প্লাস P% by 100, আকৌ 1 minus L% by 100, ঠিক আছে। প্ৰথমে লাভ হৈছিল, সেইকাৰণে প্লাস, প্ৰথম লাভক আমি কি কৈছো P1, আকৌ লাভ হৈছিল, সেইকাৰণে আকৌ প্লাস P2। তাৰপিছত তৃতীয়বাৰৰ ক্ষেত্ৰত কি হৈছিল, আমাৰ লোকচান হৈছিল। তো লোকচান হলে কি কৰিব লাগে, মাইনাস, ঠিক আছে, L% by 100, ঠিক আছে। তো ইয়াত কি হ'ব, CP কিমান আছিল আমাৰ 500, এইটো আছিল কি ইয়াৰ ফৰ্মুলা। এনেকুৱা প্যাটাৰ্নৰ মেথ সলভ কৰাৰ এইটো ফৰ্মুলা। 1 plus 20 by 100, ইয়াত কি হ'ব 1 plus 15 by 100, ইয়াত কি হ'ব 1 minus 12 by 100, ঠিক আছে। তো আমি ইয়াতে কি কৰিম, 500 এইটো হিসাব কৰিলে কিমান হ'ব 120 by এইটো হিসাব কৰিলে হ'ব 115 by 100, এইটো কিমান হ'ব আমাৰ 88 by 100, ঠিক আছে। এইটো কেনেকে 12 হল, 120 হল, যে 100 into 1 ইনটু কৰিলে কিমান হয় 100, 20 প্লাস কৰি দিলে 120, ঠিক তেনেদৰে ইকুৱেলটো আমাৰ এনেকে হ'ব 100 into 100 minus 12 কৰিলে কিমান হ'ব 88, তলত কিমান থাকিল 100 থাকিল। এতিয়া আমি কি কৰিম, এইটো ক্যালকুলেশন কৰি লওক, 0 0 ক্যান্সেল, ঠিক আছে। এইটো 0 ক্যান্সেল হৈ গল। তাৰ পিছত আমাৰ কি থাকিল, এতিয়া আমাৰ ইয়াত থাকিল 50 into 12 by 10 into ইয়াত কি হল, এইটো আমি ইয়াত কটাকটি কৰি দিলে কিমান হ'ব, 5 এৰে কাটিলে 20 আৰু ইয়াত কাটিলে কিমান হ'ব 23। তো আমাৰ ইয়াত 23 by কিমান হল 20 হল, এইটো কিমান হ'ব, এইটো 4 এৰে কাটিলে 25, এইটো কিমান হ'ব 22 by কিমান হল 25। সো এতিয়া আমি 25 এৰে 50 কিমান বাৰ যায়, 2 বাৰ, ঠিক আছে। আৰু ইয়াত কি হয় 2 এৰে 10 কিমান বাৰ যায় 5 বাৰ, আকৌ 2 এৰে 12 6 বাৰ, ইয়াত কিমান বাৰ যায় 10 বাৰ, ঠিক আছে। আমাৰ ইয়াত কিমান হ'ব আল্টিমেট হিসাব কৰিলে 6 into 22, ইয়াত আমি 5 এৰে এইটো কাটিলে কিমান হ'ব 4.4 হ'ব, ঠিক আছে। তো আমাৰ ইয়াত হ'ব 6 into 23 by 10, তো 23 by 10 into 4 point কিমান হল 4 হল, 6 into
এইটো দশমিকত ললে কিমান হ'ব 2.3 ইনটু 4 পইণ্ট কিমান হল 4 তো এই গটা আমি যদি ইনটু কৰি দিও তেতিয়া আমাৰ হলে কিমান হয় ইয়াত 60.72 টকা ঠিক আছে কিমান হয় আমাৰ ইয়াত 60.72 টকা হ'ব ঠিক আছে